নমস্কাৰ, মোৰ লিটিল ইণ্ডিয়া ইউটিউব চেনেললৈ আপোনালোকক আদৰিছোঁ। মই এটা মানে চৰপটৰ দিছোঁ, ৰেচিপি দিছোঁ, চাবচোন। এই মই ঠাণ্ডা পানী লৈছোঁ। এই মাটিৰ সাজটোত মই 3 গিলাচ এই ঠাণ্ডা পানী, আপোনালোকে যি পানী লয়, ঠাণ্ডা নৰ্মেল যি লয়, যি খায়, মানে এইটো ৰেচিপি মানে চবেই খাব পাৰিব। মানে সৰু ল'ৰা ছোৱালী হওক, বয়সীয়াই হওক, চবৰে কাৰণে, পেটৰ কাৰণে বহুত ভাল। আৰু মানে বুট গুড়া কৰি বানাইছোঁ। এই যে মই দিছোঁ, এই বুটবিলাক মানে খুব ভাজি পেলাই গুড়া কৰি মই ষ্ট'ৰ কৰি থৈছিলোঁ। ইয়াতে মই 6 চামুচ দিলোঁ। আপোনালোকে যেনেকৈ খায়, মানে পাতলা কৰি খায়, গাঢ়া কৰি খায়, সেই হিচাপত দিব পাৰিব। আৰু আপোনালোকৰ হিচাপত দিব, যেনেকৈ খায়। আৰু মানে গৰমৰ দিনৰ কাৰণে বহুত ভাল। আৰু এইটো ৰেচিপি মানে মানে একো চলিড বস্তু খাবৰ মন নাজানো, খালি লিকুইড পানী টাইপৰ বস্তু খাই থকাৰ বেছি মন যায়। গতিকে সেইকাৰণে এইটো ৰেচিপি বহুত ভাল। আৰু একবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনে সৰু সৰু কিছুমান বান্ধি দিব পাৰোঁ, মোৰো মানে ভাল লাগি যাব ন। এনেকৈ মই গোটেইখিনি এই ঘুটনা তেলেদি ঘুটি দিছোঁ, তাকে মিক্স হৈ যায়। আৰু এই মানে আপোনালোকৰ সোৱাদ মানে নিমখ দিব, মানে যাই যেনেকৈ খায় আৰু নিমখ কোনোবাই বেছি খায়, কোনোবাই কম খায়, সেই হিচাপত দিব নিমখ। তাৰপিছত আকৌ নিমখ দি মই আৰু ঘুটি দিছোঁ, তাকে নিমখখিনি মিক্স হৈ যায় যেন। আপোনালোকে এইটো পেট ভৰাকৈ মানে গাঢ়া কৰিও খাব পাৰে, একো প্ৰব্লেম নাই। আৰু শুকান বুটখিনি ভাজি গুড়া কৰি মানে থৈ দিলেই হ'ল। আৰু এই নেমু টেঙা দিছোঁ, মই নেমু টেঙা দেশী টাইপতে ওলাই দিছোঁ, হাতত যেন নালাগে আৰু বেয়া লাগে ন, হাতত লাগিলে এই গুটিবিলাক ওলাই ফেলব। তাৰপিছত এই নেমু দিছোঁ। আপোনালোকে নেমু যেনে টেঙা যদি বেছি খায়, অলপ বেছিকৈ দিব, যদি অলপ নৰ্মেল খায়, আপোনাৰ হিচাপত দিব। আৰু বাট মই ৰেচিপিটো দেখিছোঁ, চব আপোনাৰ হিচাপত কৰিব পাৰি, একো মানে এইটো হিচাপ নিকাচ নাই। আৰু যে ইমানখিনিয়ে দিব লাগিব, নিমখ এইখিনিয়ে, নেমু এইখিনি, একো হিচাপ নাই। আৰু এই পদিনাৰ পাতকেইটা সৰু সৰু কৰি ছিঙি দিছোঁ, তাকে পদিনাৰ ফ্লেভাৰটো অহাৰ কাৰণে। গৰমৰ দিনত পদিনাও বহুত ভাল, গতিকে ফ্লেভাৰটো আহিব আৰু পেটৰ কাৰণেও ভাল। এই হাতেদি ছিঙি দিছোঁ মই, দি পেলাই এই আকৌ একবাৰ মানে মিক্স কৰি দিছোঁ, তাকে গোটেই চৰবতখিনিতে যেন ফ্লেভাৰটো লাগে। আৰু একবাৰ কিন্তু ট্ৰাই কৰি চাব দিয়ক। এই আৰু মই এনে গিলাচত এনেকৈ দি দিলোঁ। মানে বাচ্ছাবিলাকে স্কুলত যোৱাৰ আগতে হওক, স্কুলৰ পৰা আহি যেতিয়া ৰাতিপুৱা হওক, গধূলি হওক, এনি টাইম খাব পাৰে। আৰু কোনো টাইম টেবুল নাই। আৰু এইটো অকল বুটহে ন, বুটৰ মানে চবৰে কাৰণে ভাল। আৰু গতিকে সদায়ো দিব পাৰে, সদায় খালেও একো হেৰি নহয়। আৰু চৰবত টাইপত পেটটো ভৰা থাকিব, বেলেগে একো নাখালেও কোনো মানে টেনশ্যন নাথাকে। আৰু বাচ্ছাবিলাকে আজিকালি একোৱে নাখোৱা হৈছে, গতিকে এই চৰবত দিলে চৰবত খাই গ'লে ষ্ট্ৰঙো থাকিব দেহাটোত, আৰু পেটটো ভৰা কৰি থাকিব। মই চাট মছলা দিছোঁ অলপমান ওপৰত, আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই। চাট মছলাটো আপোনালোকৰ ইচ্ছা। আৰু যদি চেনেলটো ভাল লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰো ভাল লাগিব, তাকে সৰু সৰু আৰু মই যেনে ভিডিঅ' বনাব পাৰোঁ। এই পদিনা অলপমান ডেক'ৰেট কৰি দিছোঁ মই, পদিনাৰ পাত এইটো। আৰু যদি মানে ট্ৰাই কৰি চাব, যদি ভাল লাগে পাক্কা মেছেজ কৰি ক'ব যে ভাল লাগছে। যদি কিবা আৰু চেঞ্জো কৰিব লগা আছে, যে এইখিনি বস্তু এনেকৈ নিদিব, তেতিয়াও ক'ব। ইয়াৰ বাবে মই ধন্যবাদ থাকিম।